হয়, খুব ভাল লাগিছে। চেষ্টাৰ ফল এটা পালো আৰু ইমান দিনে ধৰি চেষ্টা কৰি আছিলো। কেতিয়াবা চেষ্টা কৰিছিলে মানে? মই 2024 বৰ্ষৰ যোনটো ফলাফল দিছিলে 2023 22-23 পৰীক্ষাটো প্ৰথমবাৰ অৱতীৰ্ণ হৈছিলো। তাৰপিছত 23-24 তাতো ইণ্টাৰভিউলৈকে গৈছিলো, তাত অলপ নম্বৰৰ কাৰণে থাকি গলো মই। এইবাৰ 24-25 এইবাৰ উত্তীৰ্ণ হলো, তাৰ কাৰণে খুবেই ভাল লাগিছে। APSCত বহুত টকা, পূৰ্বতে বহুত টকা লেনদেন হয়, বকপথৰে APSC পৰীক্ষা মানে ফলাফল লাভ কৰে বা চাকৰি লাভ কৰে বুলি কয়, কিন্তু আপোনাৰ ক্ষেত্ৰত আপুনি কি ক'ব? নাই, মইতো যিমানখিনি মানে দেখিছো সম্পূৰ্ণ নিকা ধৰণে এটা পৰীক্ষা হৈ গৈছে। ইয়াৰ আগতেও মই দিয়া কেইবাৰো নিকা ধৰণে পাইছে। মোৰ লগৰ ভাইটি বন্ধু বা লগৰ ল'ৰাও কিছুমানে পাইছে। তেওঁলোকেও খুব কষ্টৰ ফলত যিমান কষ্ট কৰিছে তাৰ ফলাফল লাভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কি ক'ব এই ক্ষেত্ৰত? তেখেতক অশেষ ধন্যবাদ, কাৰণ এই পৰীক্ষাটো সম্পূৰ্ণ নিকাভাৱে অনুষ্ঠিত কৰাৰ কাৰণে এতিয়া সকলো মানে শ্ৰেণীৰ মানে মানুহৰ বা ল'ৰা ছোৱালীয়ে এতিয়া মানে আশা কৰে যে আমিও APSC দিম, কষ্ট কৰিম, যে চাকৰি এটা পাম। আশানুৰূপ ভাৱে যদি মই ভালকৈ লিখো পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিম। আপুনি ইয়াৰ আগতে কি কৰিছিল? মই ইয়াৰ আগতে মানে বৰ্তমানতো মই এজন বেংকৰ কৰ্মচাৰী। তাৰ আগতে মই 15 বছৰ ভাৰতীয় নৌসেনাত চাকৰি কৰিলো। তাৰ পৰা মই ভলণ্টিয়াৰ 15 বছৰ পিছত ভলণ্টিয়াৰ ললো। তাৰপিছত বেংকত জইন কৰিলো। বেংকত জইন কৰাৰ পিছত লগতে মই APSC প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছিলো। আপুনি আজি এই বিষয়া চাকৰিটো পাই পেলাই যিহেতু আৰক্ষী DSP লাভ কৰিব, আপোনাৰ মানে লক্ষ্যটো কি হ'ব? লক্ষ্য বুলিবলৈ সমাজত নিজৰ যিমানখিনি ভাল কাম মানে কৰিব পাৰো চেষ্টা কৰিম। নিজৰ ফালৰ পৰা যিমানখিনি সমাজখনক মই দিব পাৰো চেষ্টা কৰিম বাৰু। তাৰ কাৰণে আপোনাৰ গাঁৱৰ ভিতৰতে বা আপোনাৰ অঞ্চলটোতে আপুনি প্ৰথমগৰাকী APS, কি ক'ব? খুবেই উৎফুল্লিত, ভাল লাগিছে। মানে প্ৰথমজন ব্যক্তি হিচাপে APS পালো। আগলৈও মানুহে মানে ল'ৰা ছোৱালীয়ে অনুসৰণ কৰিব বুলি আশা কৰিছো, যে আগলৈও আৰু 2-3জন ওলাই আহক আমাৰ অঞ্চলৰ পৰা।